ও মামা মামা পিছে ঘটনা এটা হল নহয়। কোনটো ঘটনা? ঘটনা মানে এই এনেকুৱা চাহ বাগিচা মোৰ 10টা আছে আৰু বেলেগ বেলেগ বিজনেছ আছে। তো মই ভাবিলোঁ আপোনাৰো সা সম্পত্তি বহুত আছে, তো মই ভাবিলোঁ আপোনাৰ লগত মিলি কেনে আমি দুয়োজনে বিজনেছ কৰিম। মোৰ সম্পত্তিয়ে নাই। আপোনাৰ সা সম্পত্তি নাই? আপোনাৰচোন ইমান সা সম্পত্তি আছিলে, সেইবিলাক কি কৰিলে আপুনি? মোৰতো কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে মোৰ একোৱে নাই। তেতিয়াতো আপোনাৰ লগত বিজনেছ পাৰ্টনাৰ নহ'ব। আচ্ছা ৰ'ব মই মামীক সোধোঁ। অ' মামী আপোনাৰ অসমত কি কি আছে? চাহ বাগিচা সেইখনো মোৰ। এতিয়া য'তে যাওঁ গোটেই অসমখন দেখোন মোৰেই হয়। এতিয়া মই বুজি পোৱা নাই বাকীবিলাক মানুহ কেনেকৈ জীয়াই আছে। আপুনি ঘৰৰ পৰা ওলালেই চাৰিওফালে মাটি দেখা পায়। তাৰমানে মামাই চব মাটি লৈ কেনে আপোনাৰ নামত ট্ৰান্সফাৰ কৰি দিছে, আৰু এইফালে মামাত ছ'চিয়েল মিডিয়াত আহি কেনে কৈ আছে যে মোৰ সম্পত্তি নাই। আপোনালোকতো সাংঘাতিক মানুহ। সেই আপোনালোকৰ লগত বিজনেছ কৰা নহ'ব। মই অকলে, মোৰ 10টা চাহ বাগিচা আছে, মই অকলেই কৰিম। নালাগে আপোনালোকৰ লগত মই বিজনেছ পাৰ্টনাৰ নহওঁ। ভগৱান